নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আহিছোঁ আজিও এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিও মই লৈ আহিছোঁ মাজুলীলৈ যোৱা ভিডিঅ'। তাত মই কৈছোঁৱে বিভিন্ন সত্ৰ দৰ্শন কৰিছিলোঁ। আজি এটি বেলেগ সত্ৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, উত্তৰ কমলাবাৰী সত্ৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, মোৰ চেনেলটো নতুনকৈ চাই আছে, শেৱালী অফিচিয়েল ইউটিউবৰ চেনেল, যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টো পিনে আগবাঢ়ো। উদাসীনৰ কথা কৈছে, সাংসাৰিক নহয়। তাতে আচলতে নামনিত সেইখিনি কেউলীয়া বুলি কয়, আমাৰ উজনিত মানে উদাসীন কয়। কেউলীয়া। আমাৰ ইয়াতে এইকেইখন সত্ৰত মানে আপোনাৰ আমাৰ ইয়াতে 6খন আছে, নাৰায়ণপুৰত 2খনত আছে 8খন, আৰু তিতাবৰখন 9খন, জৰাবাৰী 10খন, উজনিত মানে 10খন সত্ৰ আছে যিখিনি উদাসীন। আমাৰ ওচৰত আছে, গাঁৱৰ ওচৰত এই বৰহেৰামদা, সেইখিনি বৰহামদা, সৰুহামদা সেইখিনিতো আছে। নোহোৱাই দুজনমান আছে। সেইখিনিতো বৰহামদা, সেইখিনি মহাপুৰুষীয়া। নামনিৰ সত্ৰবিলাকৰ অৱস্থা কঠিন। আচলতে সেইটো এটা ডাঙৰ সমস্যা হৈ আছে। মানে তাতে সেই এতিয়া আমাৰ ইয়াতে উজনিত ধৰি লওক এই উদাসীন পৰম্পৰাটোৱে ৰক্ষা কৰি ইজনৰ আমাৰ বিলাকৰো অলপ সমস্যা আহি গৈছে, আহিছে মানে বিশেষকৈ হয়তো নাই ল'ৰাৰ অভাৱৰ হেৰি হৈছে। ধৰি লওক আগৰ এনেকুৱা আছিল পৰিয়ালত 3টা বা 4টা ল'ৰা আছিল, তাৰ যিকোনো এটা ল'ৰা আগবঢ়াই দিছিল। ঘৰখনত এটা ল'ৰা। আপুনি ভাবে নেকি যে এটা সময়ত এনেকৈ যদি মানে নাহে ল'ৰা কমটো চলি থাকিব, এইটো মই ভাবোঁ। তাৰ ভিতৰতে নহয় যে কমি যাব যেন এটা অনুমান কৰিব পাৰি নেকি? অলপ কম হ'ব পাৰে কিবা, এইটো চলি চলি থাকিব। আজিও ল'ৰা আহি আছে। মই 22 বছৰে যিটো ভাড়াত আছে আমাৰখন সত্ৰত, তাই চলি আছে। 23 বছৰে হ'ল। আমাৰ কিবা যদি ক'ব থাকে। নমস্কাৰ। আমাক এনেই সত্ৰৰ যিটো পৰম্পৰা, সত্ৰ ধৰক প্ৰতিষ্ঠাতাবিলাক ধৰক কোনখন সত্ৰ কেনে প্ৰতিষ্ঠা কৰিছিল তেনেকুৱা অকণমান আভাস দিব নেকি? ধৰক পৰম্পৰাটো শংকৰদেৱৰ পৰা এতিয়ালৈকে ধৰক আমাৰ শংকৰদেৱ মাধৱদেৱৰ ইয়াতে মাজুলীতে মিলন হৈছেতো। মিলনৰ পৰৱৰ্তী সময়ত শংকৰদেৱৰ মাধৱদেৱৰ উজনিৰ মানে ইয়াতে আৰু নাথাকি পৰৱৰ্তী সময়ত তেওঁ হাতীলৈ গুচি গ'ল। শংকৰদেৱৰ জন্ম হিচাপে বৰপেটা মানে বৰদোৱাখন আছে। বৰদোৱাখনতে তেখেতে বৰপেটা দেৱাতে জন্ম। মাধৱদেৱৰ জন্ম হ'ল কিন্তু দুইজন মিলন হৈছিলে আনুষ্ঠানিকভাৱে এইটো মাজুলী। তেতিয়া মাজুলী নাছিলে, অতীতত যেতিয়া ধোঁৱাহাট পেলগুৰি আৰু শংকৰদেৱ মাধৱদেৱৰ মানে শংকৰদেৱৰ জীৱিত কালত আচলতে সত্ৰসমূহৰ তেনেকৈ বিভাজন নাছিলে। এতিয়া যিটো 4টা সংহতি বিভক্ত হৈ আছে, যদি সংহতি হিচাপে চোৱা 4টা সংহতি আছে: কাল সংহতি, নিশা সংহতি, পুৰুষ সংহতি আৰু ব্ৰহ্ম সংহতি। ইয়াতে যদি কালি আপোনাক তেনেকৈ
দক্ষিণপাট, আউনীআটী আৰু গড়মূৰ এই তিনিখন আছে ব্ৰহ্মপুত্ৰ। তাৰ ভিতৰতে আমি কমলাবাৰী যিকেইখন আছে, ভোগপুৰ এইকেইখন হৈছে নিকাশামতী। এইখিনি সেই মাধৱদেৱৰ শিষ্য হ'ল বদলাহঁত। বদলাহঁতৰ পৰা মানে মাধৱদেৱৰ পৰা যিখিনি সত্ৰ হেৰি হৈছে সেইখিনি প্ৰায় নিকাশামতী সত্ৰ। মধুপুৰ, তাৰপিছতে সুন্দৰী বিয়া এইবিলাক চব নিকা কাৰণে, বৰদোৱা বৰপেটা সেইখিনি আমাৰ একে সংস্কৃতিৰ সত্ৰ। আৰু যিখিনি দামোদৰদেৱৰ পৰা পৰৱৰ্তী শংকৰদেৱৰ বৈকুণ্ঠ পুৰাণৰ পিছত দামোদৰদেৱৰ পৰা যিখিনি সত্ৰ ক্ৰম আগবাঢ়িছে সেইখিনি ব্ৰহ্ম সংহতিৰ সত্ৰ। আৰু তাৰপিছতে মাধৱদেৱৰে শিষ্য আছিলে গোপাল আটাই। গোপাল আটাই যিখিনি সত্ৰ পৰৱৰ্তী সময়ত আগবঢ়াই লৈ গ'ল ধাৰাটো, সেইটো হৈছে কালসংহতি। গোপাল আটাইৰ পৰা আৰু শংকৰদেৱৰ নাতিপুতিৰ পৰা যিখিনি আগবাঢ়িল পুৰুষসংহতি, সেইখিনি হৈছে পুৰুষসংহতি। সেইফালৰ পৰা সেই চাৰিটা সংহতিতে মানে শংকৰদেৱৰ বৈকুণ্ঠ পুৰাণৰ পৰৱৰ্তী সময়ত এইখিনি বিভাজনৰ হেৰিখিনি হৈছে যদিও হেৰি হৈছে চাৰিটা সংহতিত বিভক্ত হৈ আছে। আৰু সেইকাৰণে উপাসনাৰ মাধ্যমটো ক'ৰবাত আপোনালোকে অকণমান পাৰ্থক্য দেখিছোঁ সেইকাৰণে আমাৰ ব্ৰহ্ম সংহতিৰ যিকেইখন সত্ৰ আছে তেওঁলোকৰ বিগ্ৰহ প্ৰাধান্যতা, বিষ্ণুৰ যিখিনি সেইখিনি বিগ্ৰহ প্ৰাধান্যতা। সেইটো কাৰণে কৈছোঁ দক্ষিণপাট, আউনীআটী আৰু গড়মূৰত আমি এই তিনিখন সত্ৰতে একেই ব্যৱস্থাই দিম। আৰু বাকী আমাৰ কমলাবাৰী যিকেইখন আছে আৰু ভোগপুৰ এইকেইখনত আপুনি আমাৰ মহাপুৰুষীয়া ব্যৱস্থাই মানে হেৰি ভাগৱতৰ আধাৰিত জন্মালা প্ৰতিষ্ঠিত হয় বা কোনোবাই ভাগৱত এই ধৰণেৰে ইয়াৰ আৰ্হিটো অকণমান সেইখিনিতে অলপ পাৰ্থক্য পাব। আৰু কলা কৃষ্টিৰ দিশটোত সেইকাৰণে আমাৰ কমলাবাৰীত থোল বুলি কওঁ আমি। এই সত্ৰসমূহৰ নৃত্য গীত বাদ্যৰ চৰ্চাটো আমাৰবিলাক সত্ৰত বেছি। আউনীআটী দক্ষিণ তেওঁলোকৰ নিজস্ব দুই এটা হেৰি আছে, কিন্তু তথাপিতো যিখিনি সত্ৰীয়া স্বীকৃতি সম্পৰ্কত যিখিনি হেৰি আছে সেইখিনি সম্পূৰ্ণ কমলাবাৰী থোলৰ হেৰি। কমলাবাৰী, বৰদোৱা আৰু বৰপেটা বৰগীতৰটোতো এতিয়াও সেই তিনিটা ধাৰাতেই চলি আছে। নাচৰ সেইটো ইমান হেৰি নাই, কিন্তু বৰগীতৰ মূল হেৰিটো একেই থাকে, কিন্তু তাতে সেই বৰ লয়লাস বা হেৰিখিনি অকণমান হেৰি থাকে। সেইকাৰণে বৰদোৱা, বৰপেটা আৰু কমলাবাৰী থোল তিনিটা ধাৰা এই আচলতে বৰগীতৰ গোৱা বা এইখিনি হেৰিটো বাকীটো নাচ নৃত্যটো গোটেইখিনি আছে। আৰু বিশেষকৈ আমাৰ ইয়াতে গুৰুজনৰ সেই আমাৰ তাৰ ভিতৰতো আকৌ সত্ৰসমূহৰ দুটা বিভক্ত আছে, গৃহস্থী আৰু উদাসী। আমাৰ কমলাবাৰী থোলৰ বা আউনীআটী দক্ষিণপাট এইখিনি হ'ল আমি উদাসীন। ইয়াত সাংসাৰিক ব্যৱস্থা আপুনি খালি চামগুৰি গৈছে নেকি? চামগুৰিখন সেইখন সাংসাৰিক বিবাহ ব্যৱস্থা। আমাৰ মাজুলীত 6খন আছে উদাসীন সত্ৰ। আমাৰ কমলাবাৰী 3খন আছে, আউনীআটী দক্ষিণপাট আৰু ভোগপুৰ আৰু গড়মূৰৰ আকৌ অধিকাৰজনহে উদাসীন। আৰু ভকতসকল গৃহস্থী জনতা।